নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল ইমন কল্যাণ। আৰু আজি আমি কথা পাতিম যে কেনেকৈ আমি এখন বাইকৰ বা এখন গাড়ীৰ অৰিজিনেল অ'নাৰ কোন সেইটো জানিব পাৰোঁ। এখন গাড়ীত কি চালান লাগি আছে, তাৰ গোটেই ডিটেইলছ, আপোনাৰ আৰ.চি. কাৰ নামত আছে আৰু ইঞ্চুৰেঞ্চ কেতিয়ালৈকে আছে, পলিউশ্যন কেতিয়ালৈকে আছে, এই গোটেইখিনি আমি জানিব পাৰোঁ। সেই বিষয়ে আমি আজি কথা পাতিম। গতিকে এইটো কাৰণেই জৰুৰী, কিয়নো আমি কেতিয়াবা কি হয়, আমাৰ বহুত ক্ষেত্ৰত আমাৰ মোবাইললৈ মেছেজ নাহে কাৰণে আমি গম নাপাওঁ যে আমাৰ চালান লাগি আছে বা আমাৰ পলিউশ্যন শেষ হ'ব হৈছে বা আমাৰ অন্য কিবা ইছ্যু লাগি আছে। কিন্তু আমি নিজৰ ভালখনৰ ক্ষেত্ৰতে তেতিয়া আমি গম পাম যে আমাৰ এইটো অসুবিধা হৈ আছে, তেতিয়া আমি সেই অসুবিধাটোৰ পৰা আমি মুক্তি পাব পাৰিম। গতিকে এইখিনি গম পোৱা আটাইতকৈ সহজ আৰু সৰল উপায়টো আপোনালোকৰ কাৰণে যে লৈ আহিছোঁ। বলকচোন চিধাই আপোনাৰ মোবাইল স্ক্ৰীণত লৈ যাওঁ, তাতে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে কোনটো এপছৰ সহায়ত কি মাধ্যমেৰে আমি খুব সহজে এই বিষয়বিলাক গম পাব পাৰিম। বলকচোন। তো আমি এটা এপছ ডাউনলোড কৰিব লাগিব, কাৰ ইনফো এপছ। আপোনালোকে গুগল প্লে ষ্ট'ৰত সহজে পাই যাব কাৰ ইনফো এপছ, আৰু iOS এপ্লিকেশ্যনো পাই যাব কাৰ ইনফো এপছ। ইয়াতে আপুনি প্ৰথমতে আপোনাৰ লোকেশ্যন সেইবোৰ ঠিক ছেট কৰি ল'ব ধুনীয়াকৈ। আৰু ইয়াতে আপোনাৰ লোকেশ্যনটো অন কৰি থ'লে অট'মেটিক লোকেশ্যনটো লৈয়ে ল'ব, গতিকে সেইটো ইমান হেৰি কৰিবলগীয়া নাই। ইয়াতে আমি ধৰি লওক আমি এনেই চাৰ্চ কৰিম কিবা এটা নাম্বাৰ দি পিনি, মোৰ লগৰ এজনৰ গাড়ী এখনৰ নাম্বাৰ দি পিনি চাম। এই নাম্বাৰটো আমি যদি চেক কৰোঁ, আগতে চোৱা হয়, OTP আহিব আপোনাৰ নাম্বাৰত। যিহেতু এইটো ফ্ৰী এপছ হয়, গতিকে অকণমান শ্ল' হয় বাৰু কেতিয়াবা। এম পৰিবহণৰ ফালৰ পৰা OTP আহিব আপোনালৈ, OTPটো আপুনি দিব লাগিব তাতে ধুনীয়াকৈ ডিটেইলছটো আহি যাব, গোটেই আপোনাৰ RC ডিটেইলছ। তাৰপিছতে আপুনি যদি কিবা চালান থাকে, চালান চেক কৰিব পাৰিব। আৰু আপোনাৰ যদি যিকোনো ধৰণৰ ফাইন বা ইঞ্চুৰেঞ্চ আপুনি দেখিছে ইয়াতে ইঞ্চুৰেঞ্চ এক্সপায়াৰ্ড 2012 চনতে এক্সপায়াৰ হৈছে। আৰু ইয়াতে গোটেইখিনি থাকে, ধুনীয়াকৈ চাব পাৰি। চালান আমি চেক কৰোঁ, চালান নাই, কোনো ধৰণৰ চালান নাই। তাৰপিছতে তেখেতৰ আমি ডকুমেণ্টবিলাকো আমি চেক কৰিব পাৰোঁ যে RC কেতিয়ালৈকে আছে বা আপোনাৰ ইঞ্চুৰেঞ্চ কেতিয়ালৈকে আছে, পলিউশ্যন কেতিয়ালৈকে আছে। এতিয়া মই এখন বেলেগ স্কুটি এখনৰ, মোৰ বন্ধু এজনৰে, সেইখন চেক কৰি চাম। ইয়াতে আপুনি অ'নাৰজনৰ নামটো সম্পূৰ্ণকৈ নেদেখায়, যিহেতু সেইটো বস্তুটো বেয়া হয়, কাৰণ বেলেগৰ কাৰ এইটো নেদেখায়, সেইটো অলপ চিম্বলিক টাইপত দেখায়। কিন্তু বাকী ডিটেইলছটো আপুনি পাই যাব। আপুনি ধৰি লওক কাৰোবাৰ এখন গাড়ী কিনিব বিচাৰিছে, আপুনি এবাৰ চেক কৰি ল'ব পাৰিব তাত চালান আছে নাই, বাকী কি ইছ্যু আছে তাতে। এইখনতো কোনো ধৰণৰ চালান নাই। ইয়াতে আপুনি সকলো ধৰণৰ চালান আপুনি ইয়াতে দেখা পাব, মানে উইদাউট হেলমেটৰ হওক বা অন্য কিবা পাৰ্কিঙৰ হওক, অন্য কিবা হওক, যিকোনো ধৰণৰ সকলোখিনি পাব ইয়াতে। তাৰপিছতে ইয়াতে আমি RC ডিটেইলছ চাব পাৰোঁ ধুনীয়াকৈ। এইটো 5 ছেপ্টেম্বৰ 2018 ৰেজিষ্ট্ৰেশ্যন হৈছে। গোটেইখিনি ইম্পৰ্টেণ্ট ডেটখিনি পাব। 2026লৈকে ইঞ্চুৰেঞ্চ আছে। ভেহিকল এজ 7 বছৰ 3 মাহ হৈছে। ফিটনেছ আছে 33লৈকে। পলিউশ্যন আছে 2026লৈকে আপ টু ডেট আছে। সকলোখিনি ধুনীয়াকৈ আছে। এনেকৈ আমি চেক কৰিব পাৰোঁ। আপুনি গাড়ী এখন কিনাৰ আগতে তাৰ গোটেই ডিটেইলছটো আপুনি চেক কৰি ল'ব পাৰে। বা
আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো ভালেই পাইছে আৰু ভিডিঅ'টো আপোনালোকে জানিব পাৰিছে যে এই এপছৰ জৰিয়তে আমি কেনেকৈ এখন গাড়ী বা বাইকৰ সম্পূৰ্ণ ডিটেইলছটো আমি উলিয়াব পাৰোঁ। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিব, আগলৈ চাই থাকিবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো নিশ্চয় দবাই থ'ব, কাৰণ মোৰ প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন প্ৰথমতে আপোনালোকে যাব আৰু তেতিয়া আপুনি ভিডিঅ'বিলাক প্ৰথমতে চাব পাৰিব। ধন্যবাদ।